Good morning students. মই যেহেতু ক্লাস 10 পারমুটেশন এন্ড কম্বিনেশন বিন্যাস আৰু জুট চেপ্টাৰটো আগৰ ক্লাছত বুজাইছিলোঁ গতিকে আমি কোনবিলাক প্ৰশ্ন পারমুটেশন কম্বিনেশনত কৰিব লাগে আৰু পারমুটেশন কম্বিনেশনৰ কিছুমান ফৰ্মুলা আছিল মই গোটেইখিনি লাষ্ট ভিডিঅ'ত মই কৈছিলোঁ এতিয়া মই ক্লাস 10 যেহেতু পঢ়ি আছোঁ আমি 6.1 অনিখলনি 6.1 কুৱেশ্যন কেইটামান কৰিব গৈ আছোঁ 6.1 কুৱেশ্যন নম্বৰ 1 আছে ফাইন্ড দ্য ভ্যালু অফ মান নিৰ্ণয় কৰা কুৱেশ্যন নম্বৰ 1 দিয়া আছে ফেক্টৰিয়েল 5 সো ফেক্টৰিয়েল 5 আমি মান উলিয়াব লাগিব গতিকে ফেক্টৰিয়েল 5 মানে হ'ল 5 পৰা 1 লৈকে পূৰণফল 5 পূৰণ 4 পূৰণ 3 পূৰণ 2 পূৰণ 1 গোটেইকেইটাৰ পূৰণফল আমি পূৰণ কৰি দিম পূৰণ কৰিলে আমি কি পাম 5 4 গুণ 20 20 3 গুণ 60 60 2 গুণ 120 120 পূৰণ 1 120 গতিকে ফেক্টৰিয়েল 5 মানে হ'ল 5 into 4 into 3 into 2 into 1 গতিকে আমাৰ 5 into 4 into 3 into 2 into 1 কৰিলে আমি কি পাম 120 তেনেকৈ আমাৰ কুৱেশ্যন নম্বৰ 2 দিয়া আছে ফেক্টৰিয়েল 4 into ফেক্টৰিয়েল 5 ফেক্টৰিয়েল 4 into ফেক্টৰিয়েল 5 গতিকে ফেক্টৰিয়েল 4 মানে আকৌ আমি কি জানো ফেক্টৰিয়েল 4 মানে হ'ল 4 পূৰণ 3 পূৰণ 2 পূৰণ 1 আৰু ফেক্টৰিয়েল 5 মানে হ'ল 5 পূৰণ 4 পূৰণ 3 পূৰণ 2 পূৰণ 1 গতিকে আমি ইয়াক পূৰণ কৰোঁ 4 3 গুণ 12 12 2 গুণ 24 24 গুণ 24 পূৰণ 5 4 গুণ 20 20 3 গুণ 60 60 2 গুণ 120 120 পূৰণ 1 120 এতিয়া আমি 24 আৰু 120 পূৰণ কৰিম 24 আৰু 120 সরি কুৱেশ্যন নম্বৰ 2 এটো ইনটু নহয় প্লাস আছিল এটো প্লাস আছিল ফেক্টৰিয়েল 4 প্লাস ফেক্টৰিয়েল 5 গতিকে এটো প্লাস হ'ব প্লাস কৰিলে 24 প্লাস 120 24 প্লাস 120 আমাৰ কিমান হ'ব 4 4 1 144 বাই মিস্টেক মই ইনটু দি দিছিলো তেনেকৈ কুৱেশ্যন নম্বৰ 3 আছে ফেক্টৰিয়েল 9 বাই ফেক্টৰিয়েল 7 গতিকে ফেক্টৰিয়েল 9 মানে কি 9 পৰা আমাৰ 1 লৈকে পূৰণফল ফেক্টৰিয়েল 9 মানে 9 পূৰণ 8 পূৰণ 7 পূৰণ 6 পূৰণ 5 পূৰণ 4 পূৰণ 3 পূৰণ 2 পূৰণ 1 আৰু ফেক্টৰিয়েল 7 মানে হ'ল 7 into 6 into 5 into 4 into 3 into 2 into 1 গতিকে আমি কি কৰিম চোৱা তলৰ ফেক্টৰিয়েল 7 ক ৰাখি থম 9 ক যদি আমি ভাঙি দিও 9 পূৰণ 8 পূৰণ ইয়াৰ পিছৰখিনি ফেক্টৰিয়েল 7 লিখিম কাৰণ ফেক্টৰিয়েল 7 মানে কি 7 into 6 into 5 into 4 into 3 into 2 into 1 গতিকে 7 এ 7 এ কটাকটি যাব 9 8 গুণ 72 গতিকে ফেক্টৰিয়েল 9 বাই ফেক্টৰিয়েল 7 ইকুয়ালস টু আমি কি পালো 72 তেনেকৈ কুৱেশ্যন নম্বৰ 4 আছে ফেক্টৰিয়েল 6 বাই ফেক্টৰিয়েল 3 গতিকে ফেক্টৰিয়েল 6 মানে ফেক্টৰিয়েল 6 মানে হ'ল 6 into 5 into 4 into 3 into 2 into 1 আৰু ফেক্টৰিয়েল 3 মানে হ'ল 3 into 2 into 1 গতিকে 6 পূৰণ 5 পূৰণ 4 পূৰণ 3 পূৰণ 2 পূৰণ 1 গোটেইকেইটা পূৰণ কৰোঁ 6 5 গুণ 30 30 আৰু 4 পূৰণ কৰিলে 120 120ৰ লগত 3 পূৰণ কৰিলে 320 360 360 লগত 2 পূৰণ কৰিলে 720 720 পূৰণ 1 হ'ব 720 বিয়োগ 3 দুগুণ 6 6 গুণ 6 গতিকে 720ৰ পৰা 6 বিয়োগ কৰিলোঁ 10ৰ পৰা 6 গ'ল থাকিল 4 ইয়াত 1 থাকিল গতিকে এইটো হ'ব 714 ঠিক আছে নেক্সট মই লৈ আহিছোঁ কুৱেশ্যন নম্বৰ 5 কুৱেশ্যন নম্বৰ 5 আছে ফেক্টৰিয়েল 12 বাই ফেক্টৰিয়েল 2 into ফেক্টৰিয়েল 10 দেশৰ ফেক্টৰিয়েল 12ক আমি লিখিব পাৰোঁ যেহেতু ফেক্টৰিয়েল 12 মানে হ'ল 12ৰ পৰা 1 লৈকে পূৰণফল 12 পূৰণ 11 পূৰণ 10 পূৰণ 9 পূৰণ 8 পূৰণ 7 পূৰণ 6 পূৰণ 5 পূৰণ 4 পূৰণ 3 পূৰণ 2 পূৰণ 1 গতিকে ইয়াক আমি ইয়াত যেহেতু ফেক্টৰিয়েল 10 আছে গতিকে ইয়াক 12ক 12 into 11 into ফেক্টৰিয়েল 10 আৰু ফেক্টৰিয়েল 2ক আমি লিখিব পাৰোঁ 2 পূৰণ 1 পূৰণ ইয়াক আমি ফেক্টৰিয়েল 10 ৰাখি দিম গতিকে এইটো কেনসেল গ'ল 2 এৰে 12ক 6 বাৰ গ'ল গতিকে তলত 1 আছে ওপৰত 6 পূৰণ 11 6 11 66 66 বাই 1 মানে হ'ল 66 গতিকে কুৱেশ্যন নম্বৰ 5 টু আমাৰ আনসাৰ পালো 66 কুৱেশ্যন নম্বৰ 6 আছে
ফেক্টৰিয়েল 3 ইনটু ফেক্টৰিয়েল 7 ফেক্টৰিয়েল 3 ইনটু ফেক্টৰিয়েল 7 গতিকে ফেক্টৰিয়েল 3 ইনটু ফেক্টৰিয়েল 7 মানে হ'ল ফেক্টৰিয়েল 3 মানে আমি জানো 3 পূৰণ 2 পূৰণ 1 আৰু ফেক্টৰিয়েল 7 মানে জানো আমি 7 পূৰণ 6 ইন 7 পূৰণ 6 পূৰণ 5 পূৰণ 4 পূৰণ 3 পূৰণ 2 পূৰণ 1 গতিকে 3 দুগুণ 6 6 গুণ 6 পূৰণ আমি ইয়াত যদি পূৰণ কৰোঁ 7 6 গুণ 42 42 ইনটু 4 5 গুণ 20 পূৰণ 3 দুগুণ 6 6 গুণ 6 গতিকে 6 পূৰণ এই দুটা যদি আমি পূৰণ কৰোঁ আমি কি পাম 4 8 840 পূৰণ 6 গতিকে 6 পূৰণ 0 24 4 ইকুৱেল 2 48 49 50 আকৌ আমি ইয়াৰ লগত 6 পূৰণ কৰিলে আমি পাম 6 6 4 গুণ 24 4 ইকুৱেল 2 6 গুণ 0 আকৌ 2 কলা আছিল যোগ হ'ল 6 5 গুণ 30 গতিকে ফেক্টৰিয়েল 3 ইনটু ফেক্টৰিয়েল 7 মানে হ'ল 30240 গতিকে আমি কুৱেশ্যন 6 অনুশীলনী 6.1 কুৱেশ্যন নম্বৰ 1 টো আমি কৰিলোঁ ঠিক আছে এতিয়া আমি কুৱেশ্যন নম্বৰ 2 টো সলভ কৰিম 6.1 কুৱেশ্যন নম্বৰ 2 দেখুৱা যে আমি দেখুৱাব লাগিব factorial 2n equals to 2 to the power n into factorial n into 1 into 3 into 5 into dot 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 2n minus 1 দেখুৱাব লাগিব factorial 2n equals to 2 to the power n into factorial n into 1 into 3 into 5 into dot 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 এইখিনি dot dot দেই dot 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 2n minus 1 গতিকে সলিউশন আমি লেফট হ্যান্ড সাইডৰ পৰা লম লেফট হ্যান্ড সাইডত আছে ফেক্টৰিয়েল 2n মানে আমি কি লিখিব পাৰো আমি ফেক্টৰিয়েল 7 মানে কি লিখিছিলো 7 into 6 into 5 into 4 into 3 into 2 into 1 ঠিক একেদৰে ফেক্টৰিয়েল 2n মানে আমি লিখিম 2n into 2n minus 1 2n minus 2 তেনেকে 2n minus 3 dot 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 3 into 2 into 1 আমি লিখিলো ঠিক আছে এতিয়া সোয়া আমাক যেহেতু আমাক দেখাবলগীয়া আছে 2 to the power n into factorial n into 1 into 3 into 5 তাৰমানে এই অযুগ্মবিলাক বেলেগকে আছে গতিকে আমি কি কৰি দিম যুগ্ম আৰু অযুগ্মক সেপাৰেট কৰি দিম কেনেকৈ কৰিম 2n to যুগ্ম 2n minus 2 to যুগ্ম তেনেকে ডট 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 গৈ আমাৰ ইয়াত 4 আছে 2 আছে এইবিলাক যুগ্ম আৰু অযুগ্মবিলাক কোনবিলাক 2n minus 1 2n minus 3 dot 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 3 to 2 আমাৰ অযুগ্ম নহয় যুগ্ম হয় গতিকে 3 into 1 ঠিক আছে এতিয়া সোয়া আমাৰ 2 into n এই দুইটা দুই এটা কমন লৈ দিব পাৰো 2n minus 1 dot 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 এই 4 ক আমি 2 পূৰণ 2 লিখিব পাৰো পূৰণ 2 ক আমি 2 পূৰণ 1 লিখি দিব পাৰো আৰু ইয়াক আমি যদি সজাই লিখো মানে এই আগফালৰ পৰা যদি লিখো মানে লাষ্টৰ ফালৰ পৰা যদি আমি লিখো 1 পূৰণ 3 পূৰণ 5 পূৰণ ডট 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 2n minus 3 into 2n minus 1 ঠিক আছে আমি এইখিনি পালো খালি আমাক দেখাব লাগিব 2 to the power n into factorial n গতিকে সোয়া ইয়াৰ পিছত সোয়া 2n into 2n minus 1 into dot 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 2 into 2 into 2 into 1 এই গুটেইটাৰ আমাৰ কি আছে 2 এটা কমন গুটেইটা 2 কমন আছে গতিকে আমি কি লিখিব পাৰো ইয়াত 2 আছে পূৰণ ইয়াতো 2 আছে পূৰণ ডট 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 ইয়াতো 2 এটা আছে পূৰণ ইয়াতো 2 এটা আছে আমি এনেকৈ লিখি দিলো হল লিখাৰ পিছত আমাৰ ইয়াত এই গুটেইকেইটাত আমি কি কৰিলো 2 এটা পূৰণ কৰিলো পূৰণ কৰি দিয়াৰ পিছত আমাৰ ইয়াত কি থাকিব আমাৰ ইয়াত থাকিব n into n minus 1 into dot 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 ইয়াত 2 এটা থাকিল ইয়াত 1 এটা থাকিল ঠিক আছে আৰু লগত এইটো আছেই 1 into 3 into 5 into 2n minus 3 into 2n minus 1 এইটো আছেই এতিয়া চোৱা 2 আমাৰ ইয়াত কেইটা পূৰণ হৈ আছে 2 n টা পূৰণ হৈ আছে গতিকে মইতো মহাই দিছো দেই
2 into 2 into 2 into এনেকৈ ডট 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 2 into 2 into এনেকৈ কেইটা 2 পূৰণ হৈছে nটা গতিকে আমাৰ 2 to the power n হ'ব আৰু ইয়াত চোৱাচোন n into n minus 1 into ডট 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 এনেকৈ পূৰণ 2 into 1 মানে n minus 1 n minus 2 তেনেকৈ গৈ 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 একলৈকে পাইছে তাৰমানে সেইটো মানে হ'ল ফেক্টৰিয়েল n আৰু লগত ইয়াত আমাৰ কি আছে 1 into 3 into 5 into ডট 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 2n minus 1 2n minus 3 into 2n minus 1 এইটোৱে হ'ল আমাৰ প্ৰমাণ এইটো হ'ল ৰাইট হেণ্ড চাইড মই আকৌ কৈছোঁ চোৱা যদি খেলিমেলি হৈছে ফেক্টৰিয়েল 2n মানে হ'ল 2n into 2n minus 1 into 2n minus 2 into 2n minus 3 into ডট 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 মানে into 3 into 2 into 1 ঠিক আছে এতিয়া আমি যুগ্ম আৰু অযুগ্মখিনি সেপাৰেট কৰিলো যুগ্মখিনি 2n minus 2 ডট 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 4 পূৰণ 2 আৰু অযুগ্মখিনি হ'ল 2n minus 1 2n minus 3 ডট 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 3 পূৰণ 1 আকৌ চোৱা আমাৰ এই গোটেইকেইটা 2 এটা কমন আছে গতিকে 2n ইয়াত 2 এটা লৈ দিলোঁ কমন লৈ দিলোঁ n minus 1 ডট 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 4 2 পূৰণ 2 আৰু 2 পূৰণ 1 আৰু পিছৰখিনি এইটো আছেই ইয়াক খালি আমি লাষ্টৰ ফালৰ পৰা লিখি দিলোঁ 1 পূৰণ 3 পূৰণ 5 পূৰণ ডট 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 2n minus 3 2n minus 1 এতিয়া চোৱা ইয়াত গোটেইকেইটাত আমি কেনেকৈ লিখিম 2 পূৰণ 2 পূৰণ 2 পূৰণ ডট 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 2 পূৰণ 2 পূৰণ ইয়াত থাকিল n into n minus 1 into ডট 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 ইয়াত 2 থাকিল ইয়াত 1 থাকিল লগত এইটো আছে লিখি দিলোঁ ইয়াত 2 কেইটা পূৰণ আছে nটা গতিকে 2 to the power n লিখিলোঁ আৰু এইটো চোৱা n into n minus 1 into ডট 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 2 into 1 গতিকে nৰ পৰা ক্ৰমান্বয়ে কমি কমি একলৈকে পূৰণ হৈ আছে সেইটো মানে হ'ল ফেক্টৰিয়েল n আৰু লগত এইটো আছে আৰু এইটো আছিল আমাৰ ৰাইট হেণ্ড চাইড গতিকে আমি 2 নম্বৰলৈকে সমাধান কৰিলোঁ আজিলৈ ইমানেই যদি মোৰ ভিডিঅ' ভাল পোৱা তেতিয়াহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰিবা থেংক ইউ